Hello guys, নমস্কাৰ সকলোকে পুনৰ এবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো কি খবৰ সকলোৰে আজি মই মোৰ মৰমৰ ভন্টি কেজনী মানৰ কমেন্টছৰ ৰিপ্লাই লৈ আহিছো কমেন্টছৰ ৰিপ্লাই মানে কি হেয়াৰ ৰিমুভিংৰ কথা হেয়াৰ কেয়াৰৰ কথা কিবা কিবি খুধি আছিল আপোনালোকেতো জানেই মই মানেবোৰ নকৰো বাট হেয়াৰ ৰিমুভেলৰ এটা বহুত ভাল প্ৰডাক্ট পালো মই ভাবিলো হেতু শেয়াৰ কৰো আৰু হেতু হৈছে নিউডৰ এন্টি টেনিং হেয়াৰ ৰিমুভেল ক্ৰীম ইয়াৰে মেইন কথা কইটা হৈছে নো হাৰ স্মেল নো বাৰ্নছ আৰু নো স্কিন ডাৰ্কনিং যি সকলে আপোনালোকৰ মাজৰ হেয়াৰ ষ্ট্ৰেটনিং কৰি পাইছে বা হেয়াৰ ৰিমুভিং ক্ৰীম ইউজ কৰে তেওঁলোকেতো জানে বেলেগে ক'ব নালাগে এই ক্ৰীম বিলাকৰ ইমান এটা অশান্তি কৰা গুণ থাকে ন একদম হাৰ স্মেল এই গুণটোৰ কাৰণে মই এইবোৰ নকৰাও জানেনে ইমান বেয়া লাগে দুবছৰমান আগতে এটা কৰাইছিলো হা সেই গুণটো যি নাকত লাগিল মই আৰু এইবোৰ কেটাও কৰা নাই এইখিনিতে এটা জমনি কওঁ হা টিভিটো দেখো ন এক্ট্ৰেছ বিলাকৰ হাত চাত পুৰা চিলচিলিয়া আমাৰটো তেনেকুৱা নহয় এবাৰ কি হৈছিল সৰুতে স্কুলত পঢ়ি আছো হাতখন গুটে ব্লেডেদি ৰুকি ললো নহয় তাৰপিছত আমাৰ খুৰীয়ে দেখিছে কৈছে তোৰ হাতখন কিয় এনেকুৱা লাগিছে ইমান মানে কি কম আৰু কিবা চেলাই থোৱা কিবা হেৰি নিচিনা কলৰ নিচিনা তেতিয়া মই হিউতে গম পালে নহয় যে মই ব্লেড দি ৰুকিছো সবে ইমান হাঁহিছে মানে তেতিয়া মই ইমান সৰু আছিলো আৰু ইমান মানে ৰিস্কি বস্তু ন ব্লেডেৰ এটা কো ৰেজৰ দিও নহয় আৰু ৰেজৰ দিও কৰাটোটো খুবেই বেয়া ৰেজৰ দি কৰিলো আমাৰ বিকিৰ হয় ৰেজৰ দি যেতিয়া মানে হেয়াৰ ৰিমুভ কৰা যায় কিবা কিবি দাগ উঠি যায় গতিকে ভাল ক্ৰীমে ইউজ কৰিব লাগে এইবোৰ ক্ষেত্ৰত সো তেনেকুৱা হৈছিল তাৰ পিছত যেতিয়া মই মানে মেট্ৰিক ডিউটি প্ৰথম হোষ্টেলত গৈছো তেতিয়াৰ পৰা মই হেয়াৰ ৰিমুভিং কৰা হৈছো ভৰিত আৰু বিশেষকৈ হাতত নহয় তেতিয়াও মানে ৰেজৰ দি কৰো আৰু ৰেজৰ দি কৰিলে গুটেই মানে ভাল নহয় একচুয়ালি ভাল নহয় কাৰণ যিমান যি হলো ৰেজৰটো ব্লেডে হয় মই যদি ৰেজৰ দি কৰো একেবাৰে দাগ চাক উঠি নগলেও মানে কৰি উঠাৰ পিছত মানে স্কিনটো টানি থাকে জ্বলি থাকে একদম এখবমান তেল লগাই দিলেহে যেনিবা শান্তি পাম তেনেকুৱা হয় সো এই গুটেই বিলাকৰ সলিউশন আছে এইটো ক্ৰীমত মই দেখুৱাই আছো কেনেকৈ ইউজ কৰিব লাগে প্ৰডাক্টৰ পিছফালেটো লিখাই আছে বাৰু ইনগ্ৰেডিয়েন্টছ বিলাক এলোভেৰা জুস আৰু কি লাগে এলোভেৰা জুসটো কিমান ভাল পাপায়া এক্সট্ৰেক্টে হেয়াৰ মানে যিবোৰ গ্ৰোথ হয় ন হেতু মানে কন্ট্ৰোল কৰে মই জানো অলৰেডি এইটো হৈছে 5 মিনিটছ ফৰ্মুলা আপুনি যদি কৰবাত ইনষ্টেন্ট যাব লৈছে যোৱাৰ আগত পুতুককে কৰি লৈ যাব পাৰে আৰু এইটো হৈছে টুইন পেক ৰাইস ইয়াত দুটা আহিব অফ কোৰ্স এটাকেও ল'ব পাৰিব বাৰু দুটা আহিছে প্লাস লগাবৰ কাৰণে এটা লৈ আহিছে মাত্ৰ 5 মিনিটৰহে কথা লগাই পেলাই দেখাই আছো ৰব আপোনালোকৰ কোনে কোনে ওৱেক্সিং কৰি পাইছে জনাবচোন ইমান পেইনফুল মইতো কৰিব নোৱাৰিম মইতো কেতিয়াও সাহস কৰা নাই প্লাস টাইম কনজিউমিংও হয় বহুত 5 মিনিট হৈ গৈছে এতিয়া ধুনিয়াকে কটনৰ কাপোৰ এখন টাৱেল বা ধুই পেলাই মোহাৰি দিলে হৈ গল পেইনলেস টাইমলেস ওৰে বা কটনৰ হয় ইয়াতে ধুই দিও ধুনিয়াকে এ মোহাৰি দি এইবোৰ চাওক চুলি এইবোৰ একো মই গমেই পোৱা নাই যে মই হেয়াৰ ৰিমুভ কৰিছো মানে জাস্ট মুছি দিলেই হ'ল কিমান ইজি চুলি কেনেকৈ এৰি আহিছে চাওক হেয়াৰবোৰ কি মজা মানে আগতে কিবা লগাও লগাই পেলাই তাককে এৰাই দিয়ক বিষাই গ'ল হেন তেন সেইবোৰ একোৱে প্ৰব্লেম নাই মই গমেই নাপালো যে মোৰ 100 মান চুলি নাইকিয়া হৈ গ'ল বাৰ্ণটোতো বাদ ওপৰছে ইমান ধুনীয়া স্মুথ ফিল এটা আহিছে মই দেখুৱাই আছো চাওক এখন চাওক আৰু এখন চাওক কি স্মুথ মিহি সঁচাকে ইমান বেছি ভাল লাগিছে পুৰা স্মুথ ফিল হৈ আছে লিমিটতে 5 মিনিটত সো টাইম সেভিং হয় পেইনলেস হয় একো পেইন চেনৰ হাৰি নাই মানে কৰবা যাব হলে ইনষ্টেন্ট কৰি যাও বুলি পুতুককে 10 মিনিট এটা সময় লৈ পেলাই 5 মিনিট লগাওক ধুনিয়াকে ৰেডি হৈ পেলাই যাব পাৰে আৰু হেয়াৰ গ্ৰোথটো কমকে হ'ব কাৰণ ইয়াতে যেটো পাপায়া এক্সট্ৰেক্ট আছে ন হেয়াৰ গ্ৰোথটো অকমান স্লো কৰে হেতুটো কৈছো আৰু এলোভেৰা জুস ইত্যাদিটো অফ কোৰ্স বহুত ভাল বস্তু গতিকে যি সকলে হসাকে বিচাৰি আছে কিবা ভাল হেয়াৰ ৰিমুভেল এটো মই ৰেকমেন্ড কৰিছো হসাকে বহুত বেছি ভাল মইতো এবোৰ মানে ইমান মানে লম্বা প্ৰসেস কৰি থকাটো মোৰ কোনো ধৰণৰ ধৈৰ্য নাই ইমান ইজিলি জাস্ট লগাই দিলো লগাই দিয়াৰ পিছত অকনমান ৰলো আৰু কাপোৰেদি মোহাৰি দিলো বাস খেল খতম প্লাস বস্তুটো ইমান ভাল মানে ইনগ্ৰেডিয়েন্টছ বিলাক আৰু স্মেল নাই সো অল ওভাৰ গুটেই বস্তুটো ভাল খুবেই বেছি ভাল পালো সেইকাৰণে শেয়াৰ কৰিছো যদি কোনোবাই ল'ব বিচাৰে এটাকেও ল'ব পাৰে Amazon Flipkart Meesho সবতে পাব পাৰে গতিকে মই ডেসক্ৰিপচনত লিংক দি দিম তাতে চাই ল'ব বা টেগো কৰি দিম চাই ল'ব পাৰে কি সকলো ভালে আছে নিশ্চয় আশা কৰো ভাল পালে ভিডিওটো আজিলৈ ইমানেই বাই
লাভ ইউ।